নগৰত শুকুৰবাৰে দিনৰ 1 বজাত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিক্ষোভ কাৰ্যসূচী। আজি কিছুদিনৰ পূৰ্বে ধেমাজিত অৱস্থিত ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা হঠাৎ কোটি টকাৰ মূল্যৰ চাউল নোহোৱা হোৱা খবৰ পোহৰলৈ অহাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। ইয়াৰ পিছতে উক্ত ঘটনা তদন্ত বিচাৰি অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এজাহাৰ দাখিল কৰিছিল ধেমাজি সদৰ থানাত। আজি পৰ্যন্ত উক্ত এজাহাৰ তদন্ত নোহোৱাৰ লগতে চাউল হৰলুকিৰ ঘটনা তদন্ত নকৰাত জাতীয় সংগঠন দুয়োটাৰ যৌথ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে অতি সোনকালে উক্ত ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনায়। যদি অতি সোনকালে তদন্ত নকৰে তেনেহ'লে জংকী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জাতীয় সংগঠনটোৱে। ধাৰাবাহিক বাতৰি প্ৰকাশ কৰি আহিছে যে নৰ্থ ইষ্টত নহয় সমগ্ৰ ভাৰতবৰ্ষত সৰ্ববৃহৎ ভাৰতীয় খাদ্য নিগমৰ চাউল চুৰি কাণ্ড সংঘটিত হৈছে ধেমাজি গুদামত। ধেমাজিৰ FCI গোদামত এতিয়ালৈকে ভাৰতবৰ্ষত যিমান চাউল চুৰি কাণ্ড সংঘটিত হৈছে তাৰে আটাইতকৈ সৰ্ববৃহৎ 26,800 বেগ চাউল চুৰি হৈছে ধেমাজি FCI গোদামৰ পৰা। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে ভাৰতীয় খাদ্য নিগম হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা ৰাজহুৱা সংস্থা। ইমান ৰাজহুৱাকৈ অভিযোগ পোৱাৰ পিছত তিনিখনকৈ এজাহাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদে দিছে এখন, কৃষক মুক্তি সংগ্ৰাম সমিতি এখন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এখন, আৰু আপোনালোকে চাওক জাতীয়তাবাদী যুৱ পৰিষদৰ ফালৰ পৰা কেন্দ্ৰীয় ফুড ছিকিউৰিটি মিনিষ্টাৰলৈ দিয়া হৈছে। 4খন এজাহাৰ 4খন কাগজ দিয়াৰ পিছত গুৱাহাটীত বহি থকা যিটো CBI কাৰ্যালয় তেওঁলোকে নিজাববীয়াকৈ গোচৰ ল'ব লাগিছিল। আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ গোচৰ লোৱা নাই। সেইটো আটাইতকৈ ডাঙৰ কথা, কাৰণ ভাৰতীয় খাদ্য নিগম হৈছে ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা। তাত অসম চৰকাৰে বিশেষ একো কৰিব নোৱাৰে। CBI ডাইৰেক্টলি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। কাক গ্ৰেপ্তাৰ কৰিব লাগিব? প্ৰথম ছাছপেণ্ড নহয়, ৰাকেশ দাসক গ্ৰেপ্তাৰ, নিৰঞ্জন লাল জাহাংগীৰ DM তেওঁক গ্ৰেপ্তাৰ, DGM ফেজল নেমক গ্ৰেপ্তাৰ কৰিব লাগিব। দুখীয়া মানুহৰ মুখৰ ভাত কাঢ়ি খাইছে সিহঁতি, গ্ৰেপ্তাৰ কৰিব লাগিব। CBI গ্ৰেপ্তাৰ কৰিব লাগিব। 2 নম্বৰতে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই FCI গোদামটোত CCTV কেমেৰা ক'ত গ'ল? 1 লাখ বেগ চাউল জমা কৰি থব ইয়াত CCTV কেমেৰাবিলাক ক'ত গ'ল? 26,800 বেগ চাউল চুৰি কৰিলে। CCTV কেমেৰা ফুটেজ যেতিয়া আমাক লাগে ক'ত গ'ল? ৰাস্তাত যে সাধাৰণ মানুহক কেমেৰা লগাই ডিটেক্ট কৰি ফাইন লগায়, সেই ডিজিটেল ইণ্ডিয়াৰ 26,000 বস্তা চাউল CCTV লাগিব। সেই CCTV কেমেৰাবিলাক ক'ত গ'ল? আমি এইটো প্ৰশ্ন কৰিছোঁ। গতিকে আমাৰ কথাটো খুব ক্লিয়াৰ। কৃষক মুক্তি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজিৰ দিনটো সমগ্ৰ অসমবাসী ৰাইজ আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ কাৰণে ব্যস্ত হৈ আছে। আমি উদ্বিগ্নতাত আছোঁ, কি আছে, আচল অপৰাধী তাত বাচি যাব নেকি? তাৰ পিছতো কিন্তু ইমানেই স্পৰ্শকাতৰ বিষয়, যিমানে সময় বাগৰি যাব সিমানে চোৰকেইটা বাচি যাব। ইমিডিয়েট গ্ৰেপ্তাৰ দাবীত আজিৰ দিনটোত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। গতিকে আমি স্পষ্ট CBI এনকুৱাৰী লাগে, CCTVৰ ফুটেজ লাগে, আৰু এই মানুহকেইজনক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যিটো ফোন ৰেকৰ্ডিং ওলাইছে তাৰ ভিত্তিত আমাৰ ইয়াতো যদি কোনোবা মুখা পিন্ধা মানুহ আছে সেই সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে, সেই দাবী আমি উত্থাপন কৰিছোঁ।